Supak kelutat kana tanah pun kumpas ge supak madir penam lutat kelubie Guwahati মহানগর bo gunelongo kondok longodam pan bazar bo ngolu সাংবাদিক হন্তে সাংবাদিক আকো দুর্নীতি বিরুদ্ধে আগের না মাইমা দুর্নীতি বিরুদ্ধে বাতরি প্রচার কাপ গদলবুম মাকানালো লক্তুং অদক্কি সুপাং ngolu মদুম লক্কু পা সাংবাদিক অন্তে ধিক্কার বিদুজে অদক্ক অসম সরকার সে মানে দুর্নীতি দেমসিম বুলু বাতরি প্রচার মলুমান কারণ বুলুক টানি দুলা দম্পে ইলিমাদা বুলু দুর্নীতি লা অদক্ক সুপাক সে ngolu সাংবাদিক অন্তে ধিক্কার যে সেম আপুং অকম দাগ যে আপুং মিছিগ্রাম পাত আসলে দুর্নীতিৰ বিৰুদ্ধে বাতৰি কৰিবলৈ গৈ তেখেত ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাৰ তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। তাৰ সমান্তৰালকৈ বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, স্মাৰক পত্ৰ দিয়াৰ কথা কৈছে। কি কাৰ্যসূচী লৈছে? হয়, অসমৰ সংবাদ জগতৰ কাৰণে এক কোলা অধ্যায় বুলি ক'ব লাগিব। কালিৰ যি ঘটনা সংঘটিত হৈছে, গুৱাহাটীৰ যি পাণবজাৰ স্থিত আৰক্ষী থানাই অতি নিগ্ৰহ কৰিছে সাংবাদিকৰ ওপৰত আৰু দিলৱাৰ হুছেইন মজুমদাৰ যি আমাৰ সতীৰ্থ সাংবাদিক তেখেতক গ্ৰেপ্তাৰ কৰিছে। এগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াৰ যি অভিযোগত দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীৰ অভিযোগ আছিলে আৰু সেই অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই সাংবাদিকগৰাকীক এনেদৰে পাণবজাৰস্থিত আৰক্ষীয়ে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আমি এই কাৰ্যক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ দিছোঁ, তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আমি বিশ্বনাথ জিলা আয়ুক্তগৰাকীৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু তাত আমি কৈছোঁ, দাবী জনাইছোঁ যে সাংবাদিকগৰাকীক বিনা চৰ্তত অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু গণতন্ত্ৰৰ যি আমি চতুৰ্থ স্তম্ভ বুলি কয়, সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি শংকা আহি পৰিছে, বৰ্তমান যি ভাবুকি আহি পৰিছে, সেয়া তেওঁলোকে যি অসম চৰকাৰে হস্তক্ষেপ কৰি নিজে এক সুব্যৱস্থা কৰি সাংবাদিকসকলক যাতে নিৰাপত্তা সুনিশ্চিত কৰে, ইয়াৰ বাবে আমি দাবী জনাইছোঁ। যে আচলতে সাংবাদিক জগতৰ বাবে এক কলা অধ্যায় বুলি ক'ব লাগিব। কাৰণ আজি কিছুদিনৰ পৰা দেখা গৈছে সাংবাদিকে যিকোনো দুৰ্নীতিৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, দুৰ্ঘটনাৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, প্ৰশ্ন কৰিলে নিগ্ৰহৰ সন্মুখীন হয়। যেতিয়া তেতিয়া য'তে ত'তে আজি দুদিন পূৰ্বে দেখা গৈছে তেজপুৰতো এজন জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু তেনে ঘটনা আজি কিছুদিনৰ পৰা দেখা গৈছে। বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে সাংবাদিক বিভিন্ন স্থানত দেখা গৈছে যে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যোৱাকালিও ক'ব লাগিব যে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ যিগৰাকী গুৱাহাটীৰ ক্ৰছকাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক, তেখেত বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰিৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেখেতক। গতিকে আচলতে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে আচলতে সাংবাদিকতা বা গণতন্ত্ৰ কোন দিশে? এতিয়া সাংবাদিকতাৰ যি স্বাধীনতা, এই স্বাধীনতা আছেনে নাই? আচলতে সাংবাদিকে কি কৰিব লাগে, কেনেবোৰ বাতৰি কৰিব লাগে? যি বাতৰিয়ে নকৰক, যেনে বাতৰিয়ে নকৰক, সাংবাদিকসকল কিন্তু নিগ্ৰহ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে যোৱাকালি যি ঘটনা দিলৱাৰ হুছেইন গ্ৰেপ্তাৰ কৰা হৈছে, আমি এই ধিক্কাৰ জনাইছোঁ আমি আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ জনাইছোঁ এই কাৰ্যক। আৰু আমি আজি আমাৰ কলা বেজ পৰিধান কৰি আমি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি স্মাৰক পত্ৰৰে দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়ে দিলৱাৰ হুছেইন মজুমদাৰক আৰু সাংবাদিকৰ যি নিৰাপত্তা সুনিশ্চিত কৰে, তাৰে আমি দাবী জনাইছোঁ। ধন্যবাদ।